সকলকে শুভেচ্ছা জনাইছোঁ। এই ৰাতি আজি ৰাতি গৈ আছোঁ উজনি। বৰষুণ বোকাখাটতে বৰষুণ, যিহেতু মই উজনি যাম কিন্তু বৰষুণ। ঠিকে আছিলে আৰু ন? ঠিকে আছিলে মানে হাঁফনি বেমাৰটো আছিলে, আৰু চিকিৎসা কৰি আছিলে। এতিয়া উশাহটো ভালকৈ থাকিলে একো প্ৰব্লেম নাই, ধুনীয়া বহি কথা পাতে। আকৌ যেতিয়া হয় তেতিয়াই প্ৰব্লেমটো হৈ যায়। সেই মেচিন চেচিন চব কিনি লোৱা হ'ল, সেই তেনেকৈ কৰিহে ইমান দিন জীয়াই থলোঁ আৰু। নহ'লে অলপ আগতে গ'ল হ'লে মানে হাঁপানিতে গ'লগৈ। হাঁপানিতে গ'ল মানে চিকিৎসা নকৰালে অলপ সোনকালে গ'লগৈ। চিকিৎসা কৰাৰ কাৰণে বহুত দিন থাকিলে আৰু খোৱা বোৱাটো যত্ন ল'লোঁ, আৰু জোৰ জবৰদস্তিকৈ খুৱাই থাকোঁ, আৰু সেই গেছটো মাৰি থাকোঁ, মুখতো মাৰোঁ, আকৌ এনেকৈ লগোৱাটো লগাই দিওঁ। মই বৰ্তমান তিনিচুকীয়া এই কাজলৈ আহিছিলোঁ। কাজ একদম শেষত পাইছোঁ আমাৰ দেৱদাৰ ঘৰত। এখেতৰ দেউতাক গ'লগৈ আৰু এষাৰ দিব আহিলোঁ, মাতষাৰ দিব। এনেদৰে সমন্বয়ৰ যাত্ৰা। ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা নামি ডিব্ৰুগড় গৈ আছোঁ। তিনিচুকীয়াৰ পৰা নামি বৰ্তমান ডিব্ৰুগড় পাবলৈ। ডিব্ৰুগড় চাৰিআলিত আমাৰ সতীৰ্থ লাখন্ত বৰাৰ লগত আছোঁ। ডিব্ৰুগড় খোৱাঙৰ পৰা ক'ত যাম, কেনেকৈ যাম আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ পৰা কি পথাৰ বুলি কয়? খোৱাং পথাৰ। ইয়াৰ গুৰি দিহিঙৰ পৰা লাগি আছে পথাৰ। আপোনালোকৰ খোৱাং পথাৰখন। সৰুবৰ বুলি কয় ন? মাছ কিমানমান দিছে ইয়াত? মাছ এতিয়ালৈকে মেলা নাই, কিন্তু বানপানী হৈছিলে যে। আচ্ছা আচ্ছা। পৰা এতিয়া বৰ্তমান বাহিৰৰ মাছেই যথেষ্ট মাছ আছে। তেনেকৈ এতিয়া বাহুই আছে অনুমানিক সি কাষতে ওলোৱা 10-12 কেজি বাহুই ওলাইছে ইয়াত। মানে এইটো ডুবি গৈছিলে নেকি? পানী গৈছিলে সম্পূৰ্ণ বানপানী এই কাষলৈকে। তেতিয়া পৰা এইটো এইবোৰ বনৰীয়া মাছ পৰা ঘৰচীয়া হৈ আছে আৰু আধৰৰ মাজত আছে ন? কিমান বিঘা মাটিটো? প্ৰায় 10 বিঘা প্লাছ আছে। আচ্ছা। 10 বিঘা মাটিত খোৱাঙত এয়া অমৃত সৰোবৰ। আমাৰ নিশ্চয় বৰাৰ নেতৃত্বতে হৈছে এই পুখুৰীটো। খোৱাঙত বহি আছোঁ। খোৱাং এই বৰা। খোৱাং বুলি ক'লে খোৱাঙৰ শব্দ অৰ্থটো কি? খোৱাঙৰ শব্দ অৰ্থটো টাই ভাষা। ইয়াক স্বৰ্গৰ দুৱাৰ বা পুনৰ জন্ম লাভ কৰা এডোখৰ ঠাই বুলি কোৱা হয়। আচ্ছা, স্বৰ্গৰ পৰা আহি স্বৰ্গৰ দুৱাৰ বা পুনৰ জন্ম লোৱা এডোখৰ ঠাইৰ নাম মানে খোৱাঙৰ অৰ্থটো তেনেকুৱা ধৰণৰ মানে। এই কিমানমান ঘৰ আছে ইয়াত? গাঁও ঘৰটোতো পাত্তা নাই বাৰু। আমাৰ খোৱাং হালধিবাৰী বুলি কয়। হালধিবাৰী গোটেই এৰিয়াটোত আমাৰ 42খন গাঁও আছে। হয় নেকি? 42খন গাঁও এখন পঞ্চায়ত, এটা এৰিয়া অঞ্চল আৰু এটা সমবায়। আচ্ছা, সমবায়ত মানে কি মানুহ বেছি আছে ইয়াত? ইয়াত মেজৰিটি আছে আহোম সম্প্ৰদায়ৰ মানুহ আছে। আচ্ছা। প্লাছ ST মানুহখিনি আছে। STবোৰ আমাৰ মিচিং আছে নেকি? মিচিং খুব কম আছে। সৰভাগ কছাৰী সম্প্ৰদায় আছে। তাৰপিছত বাগানীয়া মানুহো আছে। আচ্ছা আচ্ছা। অলপ কম পৰিমাণে নেপালী মানুহো আছে। হয় নেকি?
অলপ খেতি কি খেতি আমাৰ সৰভাগ ধান আৰু সৰিয়হ হয় ধানৰ খেতিতে সৰিয়হ হয়নে নহয় বেলেগ মাটি আছে এইফালে বাহিৰৰ মঠাইটো বাহিৰৰখিনি গোটেইখিনি সৰিয়হ খেতিয়ে কৰে আচ্ছা ইয়াৰ পৰা বুঢ়ীদিহিং কিমান দূৰ হ'ব বুঢ়ীদিহিং প্ৰায় 2 কিলোমিটাৰ ওচৰ হ'ব বেছি দূৰ নহয় গৰাখহনীয়া কাষৰেদি গ'লে মানে 1-1.5 কিলোমিটাৰ হ'ব আচ্ছা ব্ৰহ্মপুত্ৰলৈ কিমান দূৰ হ'ব ব্ৰহ্মপুত্ৰলৈ আমাৰ ইয়াৰ পৰা দূৰ হ'ব প্ৰায় 20 কিলোমিটাৰ তেনেকৈ হৈ যাব তেতিয়া চিন্তা নাই বাৰু এই খোৱাং অঞ্চলৰ 4 ৰাউণ্ড ভৌগোলিক সীমাটো জানি লৈছোঁ আৰু কি জনবসতি আছে সেই কথাটো জানিলোঁ মই যে গোট খাই আছোঁ ইয়াত আপোনালোকক যে লগ পাইছোঁ কৈ থাকক আপোনাৰ কথাটো সেই পৰকম ভাগ হৈ এতিয়া চব 7 ভনী 8 ভনী কিবা কিবি হৈ গ'ল ৰাজনৈতিক ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে এইবিলাক হৈছে ইখনৰ লগত ইখনৰ মানে মিল নাই আগতেতো 7 ভনী বুলি এক আৰু সেই কথাটোকে চিন্তা চৰ্চা কৰি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিছোঁ এতিয়া মিচিংলেণ্ড বড়োলেণ্ড কাৰ্বিলেণ্ড জাতি আৰু আহোমলেণ্ড যাতে টুকুৰা টুকুৰি নহওক আমাৰ অসমীয়া জাতিটো যিসকল আছোঁ এতিয়া একেলগে থাকোঁ সেইটোৱে আমাৰ মুখ্য মানে চিন্তা বৰ্তমান আমোলাপতি জয়শ্ৰী সংঘত আছোঁ আমাৰ বন্ধুবৰ তামুলী পাইছোঁ আৰু আমাৰ ভণ্টিজনীৰ লগত কথা পাতি আছোঁ এইফালে আমাৰ বন্ধুবৰ এজন পালোঁ যিহেতু আমি সমন্বয়ৰ বাটত আছোঁ এই ডিব্ৰুগড় ইতিমধ্যে একদম জয়শ্ৰী সংঘত মই সমন্বয়ৰ যাত্ৰাত আছোঁ এই জয়শ্ৰী সংঘত বিভিন্ন নৃত্য গীতৰ প্ৰশিক্ষণ দি থাকে এয়া জয়শ্ৰী সংঘৰ সদস্য এণ্ড প্ৰশিক্ষাৰ্থীসকল